পুত্ৰ পালো। তিনিও কালক তিনিও লোকক জানি ত্ৰিকালদৰ্শী হৈ গলো। পিতাৰ পৰা অমৰ কথা শুনি অমৰ লোক নিৰ্বাণ ধামলৈ যোৱা, পিতাৰ উত্তৰাধিকাৰ পাবলৈ দেহি অভিমানী হোৱা। পৰম পিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা মনুষ্য সৃষ্টি ৰচে। আত্মা সকলক এবাৰেই সত্য কথা শুনাই সঁচা খণ্ডৰ মালিক কৰি দিয়ে। শিৱ বাবাৰ ৰুদ্ৰ জ্ঞান যজ্ঞয়া বিনাশ জ্বালা প্ৰজ্বলিত হয়। বিৰাট মহাভাৰতৰ যুদ্ধত গোটেই পুৰণি সৃষ্টি সাহা হয়। হে জ্ঞান সাগৰ বাবা, তুমি জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰি ত্ৰিকালদৰ্শী কৰি তোলা। হে অমৰনাথ বাবা, তুমি অমৰ কথা শুনাই অমৰ পুৰী স্বৰ্গলৈ লৈ যোৱা। হে পতিত পাৱন বাবা, তুমি ব্ৰহ্মাৰ দ্বাৰা পতি সৃষ্টিক সতু প্ৰধান পাৱন কৰি তোলা। সৃষ্টি তমু প্ৰধান হৈ গ'লে সৃষ্টি পৰিৱৰ্তন কৰিবলৈ পিতা আহে। সঁচা সত্য নাৰায়ণৰ কথা শুনাই মনুষ্য সহিত সকলো সতু প্ৰধান কৰি দিয়ে। সৰ্বগুণ সম্পন্ন ষোল্ল কলা সম্পূৰ্ণ আমি এই দেৱতা আছিলো। আধা কল্পৰ পাছত আত্মাত খাত পৰিল, সৰ্বগুণ আৰু কলা হেৰুৱাই পেলালো। ভ্ৰুকুটিৰ মধ্যত আত্মা বিৰাজমান হয়। এটা শৰীৰেৰে আন এটা লয়। এতিয়া গৰ্ভ কাৰাগাৰত আত্মাই ত্যাহি ত্যাহি কৰে। অমৰ পুৰীত আত্মা গৰ্ভমহলত থাকে। ব্যৰ্থ সংকল্প নিজেও নকৰিবা, অন্যকো ব্যৰ্থ সংকল্প কৰোৱাৰ নিমিত্ত নহবা। সততা আৰু স্বচ্ছতাৰে চলা, অমৰ লোকলৈ যাবলৈ পুৰুষাৰ্থ কৰা। দেহদৰ উত্তৰাধিকাৰ সিও পিতাৰ পৰা পাবা। সেয়েহে সিও পিতাক স্মৰণ কৰা। এই পুৰণি সৃষ্টিত এতিয়া জুই লাগিব। সেয়েহে ইয়াৰ পৰা বুদ্ধি জগচিয়া। শান্তিৰ শক্তিৰে নিজৰ খতিয়ানটো চাফা কৰা। তেতিয়া প্ৰভু প্ৰিয় আৰু দৈবী লোক প্ৰিয় হৈ যাবা। এদিনৰ ব্যৰ্থ সংকল্প বা কৰ্ম পাছদিনালৈ নাৰাখিবা। জ্যোতি চিহ্ন লগাই দিয়া খতিয়ান চাফা কৰি ৰাখা। মন বা
সাগর বাবা তুমি জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰি ত্ৰিকালদৰ্শী কৰি তোলা হে অমৰনাথ বাবা তুমি অমৰ কথা শুনাই অমৰ কৰি স্বৰ্গলৈ লৈ যোৱা হে পতিত পাৱন বাবা তুমি ব্ৰহ্মাৰ দ্বাৰা পতিত সৃষ্টিক সতু প্ৰধান পাৱন কৰি তোলা শান্তি অমৰনাথ বাবাৰ পৰা তৃতীয় নেত্ৰ পালো তিনিও কালক তিনিও লোকক জানি ত্ৰিকালদৰ্শী হৈ গ'ল।